প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভগৱানে পঠাইছে। ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী এখেত ভগৱানে পঠাইছে। বহু পুণ্যৰ ফলত ভাৰতবাসীয়ে নৰেন্দ্ৰ মোদীৰ দৰে প্ৰধানমন্ত্ৰী পাইছে। ভাৰতবৰ্ষৰ মানুহে বহুত জন্মৰ পুণ্যৰ ফলস্বৰূপে আমি নৰেন্দ্ৰ মোদীৰ নিচিনা প্ৰধানমন্ত্ৰী লাভ কৰিছো। চন্দ্ৰ সূৰ্য থকালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক স্মৰণ কৰিব জনজাতীয় লোকে। ট্ৰাইবেল মানুহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যুগ যুগলৈ চন্দ্ৰ সূৰ্য থকালৈকে আমি তেখেতক স্মৰণ কৰি যাব লাগিব এটা কাৰণ। মোদী হিমন্তৰ প্ৰশংসাত পঞ্চমুখ মন্ত্ৰী ৰণোজ পেগু। অহা 2 অক্টোবৰত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাত্ৰ 4টা দিন। এফালে বিজেপি মিত্ৰজোঁট নামিছে সৰ্বশক্তি প্ৰয়োগ কৰি, আনফালে কংগ্ৰেছ সম্পূৰ্ণ বেকফুটত। পৰিষদৰ কেওটা সমষ্টি দখলৰ লক্ষ্যৰে NDA চলোৱা প্ৰচাৰৰ অংশ হিচাপে শুকুৰবাৰে মন্ত্ৰী ৰণোজ পেগুৱে 13 নম্বৰ পূব অজগৰ সমষ্টিত চলাই প্ৰচাৰ অভিযান। বিজেপিৰ দিনত হোৱা উন্নয়ন আৰু বিকাশৰ কথা কৈ নৰেন্দ্ৰ মোদীক ভগৱানৰ দূত আখ্যা শিক্ষামন্ত্ৰীৰ। ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী এখেত ভগৱানে পঠাইছে, এজন যুগনায়ক। ভাৰতবৰ্ষৰ মানুহে বহুত জন্মৰ পুণ্যৰ ফলস্বৰূপে আমি নৰেন্দ্ৰ মোদীৰ নিচিনা প্ৰধানমন্ত্ৰী লাভ কৰিছো। যি প্ৰধানমন্ত্ৰীয়ে কৈছে সবকা সাথ সবকা বিকাশ, যি প্ৰধানমন্ত্ৰীয়ে কৈছে যে উত্তৰ পূৰ্বাঞ্চল আমাৰ কাৰণে অষ্টলক্ষ্মী আৰু অষ্টলক্ষ্মীৰ কাৰণে আমি উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন কৰিম। ৰাভা হাছঙৰ নিৰ্বাচনৰ প্ৰচাৰত ভাগ ল'লে আন 2জন কেবিনেট মন্ত্ৰীও। দক্ষিণ কামৰূপৰ 6 গাঁৱৰ 30 নং বামুণীগাঁও পৰিষদীয় সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থী অজিত ৰাভাৰ হৈ শুকুৰবাৰে প্ৰচাৰ চলাবলৈ আহিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ৰঞ্জিত দাস। পৃথকে 6 গাঁৱৰ গোবৰ্ধন আৰু কৈমাৰীত তেওঁলোকৰ সমৰ্থিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে মন্ত্ৰী দুগৰাকীয়ে। প্ৰচাৰ চলাবলৈ আহি ৰাভা মহিলাসকলৰ বহুৰঙী নৃত্যৰ মাজত নাচি বাগি ৰাইজক আকৰ্ষণৰ চেষ্টা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে হওক বা আমাৰ মিত্ৰ দলে সদায় প্ৰতিটো নিৰ্বাচনেই খুব গুৰুত্ব সহকাৰে খেলে। নিৰ্বাচন মানে আমি ৰাইজৰ আশীৰ্বাদ লোৱা, নিৰ্বাচন মানে ৰাইজৰ ওচৰত যোৱা। আমি নিৰ্বাচন আহিলে ৰাইজৰ আশীৰ্বাদ লওঁ, ৰাইজৰ লগত কথা পাতোঁ, ৰাইজৰ মনৰ কথা বুজি লওঁ আৰু তাৰ পৰাই আমি বহুত কথা গম পাওঁ আৰু সেইকাৰণে নিৰ্বাচনত আমি ৰাইজৰ মাজলৈ আহোঁ। কৈমাৰীত কংগ্ৰেছক সমালোচনা মন্ত্ৰী ৰঞ্জিত দাসৰ। কৃষকৰ কল্যাণৰ কাম কৰা হৈছে, যুৱকৰ কল্যাণৰ কাম কৰা হৈছে। যুৱকসকলে পূৰ্বতে ভেটি ভূটা দি পেলাই চাকৰি পাইছিলে, গতিকে সেই যুৱকসকলে যাতে প্ৰতিভাৰ জৰিয়তে জ্ঞানৰ জৰিয়তে যাতে চাকৰি পায় তাৰ কাৰণে যুৱকৰ কল্যাণৰ কাম কৰা হৈছে। ঠিক তেনেকুৱাকৈ আমি দুখীয়াৰ কল্যাণৰ কাম, মহিলাৰ কল্যাণৰ কাম, কৃষকৰ কল্যাণৰ কামকে আদি কৰি এইবোৰ আঁচনিটো কংগ্ৰেছে ক'ব নোৱাৰে, দিবও নোৱাৰে। গতিকে তেওঁলোকে কি মুখেৰে আহি পেলাই কেম্পেইন কৰিব। প্ৰচাৰ অভিযান তুংগত উঠাৰ মাজতেই ৰাভা হাছঙৰ প্ৰধান টংকেশ্বৰ ৰাভাৰ জাতিগত প্ৰমাণপত্ৰক লৈ পুনৰ সৰব কংগ্ৰেছ। দুধনৈত সংবাদমেল যোগে টংকেশ্বৰ ৰাভাৰ জাতিগত বিতৰ্কক লৈ পুনৰ সৰব হৈ পৰে কংগ্ৰেছ দল। দুধনৈৰ কংগ্ৰেছ কাৰ্যালয়ত কংগ্ৰেছ নেতা ৰিপুণ বৰাই সংবাদমেল সম্বোধন কৰি টংকেশ্বৰ ৰাভাৰ NRCৰ লিগেচি ডাটা দাঙি ধৰে। লগতে ৰাভা হাছঙত এটা দশক ধৰি টংকেশ্বৰ ৰাভাৰ নেতৃত্বত দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৰিপুণ বৰাৰ। যে টংকেশ্বৰ ৰাভাৰ দেউতাক দেউতাকৰ দেউতাক আৰু সেই দেউতাকৰ দেউতাক অৰ্থাৎ টংকেশ্বৰ ৰাভাৰ 3 পুত্ৰ, তেওঁৰ আজু ককা। তেওঁ টংকেশ্বৰ ৰাভাৰ আজু ককাকৰ নাম হৈছে লাওমুৱা শৰণীয়া। গহীন শৰণীয়াৰ 3জন পুতেক, এই 3জন পুতেকৰ সীতাৰাম শৰণীয়া যিজন পুতেক, সেইজন পুতেকৰ 5টা সন্তান। সীতাৰাম শৰণীয়াৰ 5জন পুতেকৰ ভিতৰত আটাইতকৈ কনিষ্ঠ পুত্ৰ সৰুজন ল'ৰাৰ নাম হৈছে টংকেশ্বৰ শৰণীয়া। এই আজি যি আমাৰ ৰাভা কাউন্সিলৰ CM, এই টংকেশ্বৰ শৰণীয়া হৈছে তাত। সময় একেবাৰে কম, সেয়ে ব্যস্ত এতিয়া সকলো ৰাইজক বুজোৱাত, ৰাইজক ভুলোৱাত।
ব্যুৰো ৰিপৰ্ট NKTV+।